যি অভূতপূৰ্ব বানপানী বুলি বহুতে কৈছে বা কৃত্ৰিম বানপানী বুলি কৈছে, এইখিনি প্ৰকৃততে আমি এনেকুৱা সমস্যা বহুদিন ধৰি সন্মুখীন হৈ আহিছোঁ। 80 দশকতো এনেকুৱা হৈছিল আৰু 90 দশকতো হৈছিল, 2000 চনতো হৈ 2000 দশকতো হ'ল, এতিয়া 2024তো এনেকুৱা হ'ল। যোৱা সময়ছোৱাত বিভিন্ন মন্ত্ৰীসভাই এইবিলাকৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। তৰুণ গগৈ ডাঙৰীয়াই MGVK ভানুক এটা সময়ত দায়িত্ব দিছিল আৰু তেতিয়া আমি কিছু সকাহ পাইছিলোঁ। এতিয়া যোৱা সময়ছোৱাত গুৱাহাটীৰ বানপানীটো গুৱাহাটীবাসীৰ ভোট ল'বলৈ বিজেপি দলে ৰাজনৈতিকভাৱে এটা তেওঁলোকৰ আৱেগিক কৰি তুলিছিল আৰু এনেকৈয়ে তেওঁলোকে যোৱা সময়ছোৱাত গুৱাহাটী মিউনিচিপালিটিখন সম্পূৰ্ণৰূপে দখল কৰিলে। আপোনালোকে ইতিমধ্যে নিশ্চয় দেখা পাইছে, বানমুক্ত গুৱাহাটীৰ এখন পোষ্টাৰ দি পেলাই যোৱা সময়ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিপক্ষক ধাৰাসায়ী কৰিছিল বিজেপি দলে। তাৰ পিছতো বহুতকেইটা গুৱাহাটীত এজেঞ্চি আছে, এই এজেঞ্চিসমূহে কাম কেনেকৈ কৰিছে, ইটোৱে সিটোৰ ওপৰত অভাৰলেপিং কৰিছে নে বেলেগ বেলেগ কাম কৰিছে, এইখিনিৰ ওপৰত বিধানসভাতো আলোচনা হৈছে যোৱা সময়ছোৱাত। আমাৰ সন্মানীয় বিধায়কসকলে এইবিলাক বিষয়ত যেতিয়াই আলোচনা কৰে, চৰকাৰী পক্ষৰ পৰা গুৱাহাটীত কি কৰা হৈছে এটা অফিচিয়েল ষ্টেটমেণ্ট দিয়া হয়। কিন্তু এতিয়া মন্ত্ৰী ডাঙৰীয়াই খুব আচৰিত কথা এটা ক'লে যে ৰঙা পানীবিলাক মেঘালয়ত, ক'লা পানী হ'লে মানে গুৱাহাটীৰ। মই ভাবোঁ তেনেকুৱা কোনো কথা নাই। গুৱাহাটীতো পাহাৰ আছে আৰু গুৱাহাটীৰ পাহাৰৰ পানী আহিলে ৰঙা পানীয়ে হ'ব। সেই গতিকে ৰঙা পানী ক'লা পানী তেখেতে এনেকুৱা এটা বিতৰ্কলৈ নগৈ প্ৰকৃততে গুৱাহাটীখনক কেনেকৈ বানমুক্ত কৰিব পাৰি, তাৰ বাবে কি কৰিছে, এই কথাখিনিহে ৰাইজক অৱগত কৰাৰ প্ৰয়োজন আছিল। যোৱাকালি মই কেইটামান নিউজ চেনেলৰ বাতৰি চাই আছিলোঁ। কেইজনমান জ্যেষ্ঠ নাগৰিকে তৰুণ নগৰ অঞ্চলৰ এটা বিল্ডিঙলৈ আঙুলিয়াই দিছিল আৰু কৈছিল যে এইটো অসমৰ এজন মন্ত্ৰী মহোদয়ৰ বিল্ডিং আৰু এই বিল্ডিংটো ইয়াত হোৱাৰ বাবে এই অঞ্চলত পানীৰ মানে তাতে আগতে জলাশয় নিচিনাকৈ আছিল, এতিয়া ডাঙৰ বিল্ডিং হোৱাৰ বাবে পানী গুৱাহাটীৰ সেই অঞ্চলত জমা হৈছে। এই ক্ষেত্ৰত মই যদিও মেটাৰটো চাব জুডিচ বুলি ক'ব পাৰি, তথাপিতো মই জনস্বাৰ্থত এটা কথা ক'ব বিচাৰোঁ যে 2023 চনৰ এখন ৰিট পিটিশ্যন আছে গুৱাহাটী হাইকোৰ্টত, মেঘমাল্লাৰ ষ্টেটছ এণ্ড ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড ফৰৱাৰ্ডাৰ্ছ। এই ফৰৱাৰ্ডাৰ্ছৰ ভিতৰত গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি অৰ্থাৎ GMDA, দ্য চিফ এক্সিকিউটিভ অফিচাৰ গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি, কমিশনাৰ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন আৰু প্ৰটেক্ট হাউচিং, a partnership firm under the Indian Partnership Act, represented by Mr. Manoj Jalan partner. এইটো এটা গুৱাহাটীৰ কেছ হয়। যোৱাকালি যিটো কিছুমান বাতৰি সংবাদ মাধ্যমত ইয়াৰ পূৰ্বেও কোনো মানুহে প্ৰেছ কনফাৰেন্স কৰিছিল বা আপোনালোকৰো কিছুমানে বোধ কৰোঁ বাতৰি প্ৰকাশ কৰিছিল, সংবাদ মাধ্যমতো ওলাইছিল। এই গোটেই কথাটো হৈছে তৰুণ নগৰত প্ৰটেক্ট বিল্ডাৰ্ছ নামৰ এটাই এডভাৰটাইজমেণ্ট কৰি এটা ডাঙৰ সুউচ্চ বিল্ডিং বনাই আছে। অসমত ৰিয়েল ইষ্টেটৰ যদি ফ্ৰড হয়, এইবিলাক ধৰিবলৈ ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি বুলিও এটা অথৰিটি কৰা হৈছে। এই যিটো অঞ্চলত এই বিল্ডিংটো হৈছে, বিল্ডিংটো নবীন নগৰত হৈ আছে। আমি সকলোৱে জানো এজন মানুহে গুৱাহাটীত কবিতা গাই থাকে অনিল নগৰ নবীন নগৰৰ বানপানীৰ কাৰণে, আৰু যিহেতু অনিল নগৰ নবীন নগৰত খুব বেছি বানপানী হয়, সেই অঞ্চলত যদি ফ্লেটৰ এডভাৰটাইজমেণ্ট কৰা হয়, ফ্লেট বিক্ৰী নহ'ব। সেই গতিকে ৰেটা বা ৰেৰা থকা স্বত্তেও নবীন নগৰৰ এটা বিল্ডিঙক অনিল নগৰ বুলি তৰুণ নগৰৰ বুলি বিজ্ঞাপন দি প্ৰচাৰ চলাই থকা হৈছে, প্ৰথম কথা। দ্বিতীয়তে এই অঞ্চলটোত আমাৰ চিৰিয়াখানা অঞ্চলৰ আৰু অন্যান্য অঞ্চলৰ পানী আহি জমা হৈছিল আৰু প্ৰথম অৱস্থাতে এই তৰুণ নগৰৰ এই বিল্ডিংটো মেঘমল্লা ৰিয়েল ইষ্টেটে নিৰ্মাণ কৰিব আৰম্ভ কৰিছিল। তেতিয়া তেখেতসকলক GMDA, GMC যিবিলাক আমাৰ পাৰ্মিশ্যন দিয়া অথৰিটি আছে মহানগৰৰ, তেওঁলোকে 9 তলা বিল্ডিঙৰ এটা পাৰ্মিশ্যন দিছিল আৰু কাৰণটো কৈছিল যে আপোনালোকৰ তালৈ যোৱা এপ্ৰ'চ ৰোডটো 7 মিটাৰ।
7 মিটাৰত আমি তাতকৈ বেছি দিব নোৱাৰোঁ। পৰৱৰ্তী সময়ত মেঘমল্লাৰে প্ৰত্যেক বিল্ডাৰ্ছৰ লগত এখন MOU কৰিলে। এই MOU কৰাৰ পিছত GMDA বা GMC বা যিটোৱে পাৰ্মিটিং অথৰিটি তেখেতসকলে ৰাস্তাটো 8.38 দেখুৱালে আৰু এটা 22 মহলা বিল্ডিঙৰ পাৰ্মিশ্যন দিলে। আৰু এই পাৰ্মিশ্যনটো অসমৰ বৰ্তমান মন্ত্ৰীসভাৰ এজন মন্ত্ৰীৰ মালিকাধীন বা পাৰ্টনাৰশ্বিপৰ কোম্পানীয়ে কৰি আছে। তেওঁ কৈছে যে এই বিল্ডিংটো তাত দিয়াৰ কাৰণে আমাৰ অঞ্চলটোৰ পানীৰ প্লাবিত হোৱাৰ অন্যতম কাৰণ ৰঙা পানী ক'লা পানীৰ কথাও নহয়। আৰু ঠিক তেনেকৈ ভৰলুৰ ওপৰত এটা সময়ত আমাৰ ভৰলু বা অন্যান্য বশিষ্ঠ বাহিনী নৈৰ ওপৰত চৰকাৰে দলংবিলাক ৰাইজে সুবিধাৰ কাৰণে বনাইছিল, ভাঙি দিছিল। এই বিল্ডাৰ্ছৰ বিল্ডিংটোলৈ যাবলৈ স্থানীয় ৰাইজে বাধা দিয়া স্বত্বেও তাত এখন বেইলি ব্ৰিজৰ নিচিনা দলঙো বনাইছে বুলি অভিযোগ উত্থাপন হৈছে। সেই গতিকে মই ভাবোঁ যে এই গুৱাহাটী উন্নয়নৰ নামত কি হৈ আছে, ক'ৰ পুঁজি ক'ত গৈছে, আইন ভংগ কৰি কোনোবাই জনগণক বিপদত পেলাইছে নেকি, এই গোটেইবিলাকৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আৰু প্ৰয়োজন সাপেক্ষে যদিহে ৰাস্তাটো 7 ফুট ৰাস্তাটো যদি কোনোবাই 8.5 ফুট বা 8.38 মিটাৰ বুলি কৈ বিল্ডিঙৰ উচ্চতা বঢ়াব পাৰিছে, এই এটা ডাঙৰ দুৰ্নীতি। মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি আছে, তেখেতক আমি সমৰ্থন জনাওঁ। সেই গতিকে প্ৰয়োজন সাপেক্ষে CBI তদন্ত এই ঘটনাবিলাকৰ ওপৰত হওক, এয়া মোৰ দাবী, যাতে আমি বানমুক্ত অসম, বানমুক্ত গুৱাহাটী পাব পাৰোঁ। আজি মুখ্যমন্ত্ৰীয়ে যিটো কৈছে বুলি এনেদৰে কৈছে, তেনেকুৱা কথা গুৱাহাটীত আগে পিছেও পানী হয়। USTMৰ পানী নে ক'ৰ পানী মইতো ক'ব নোৱাৰিম, কিন্তু হয় আমাৰ কাষৰীয়া এতিয়া যেনেকৈ ব্ৰহ্মপুত্ৰৰ পানী হয়। মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ পূৰ্বে নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই বাজেটখন দিয়াৰ পিছত ক'লে যে প্ৰথমবাৰলৈ দিল্লীয়ে বুজি পাইছে অসমৰ বানপানী নহয়, বাহিৰৰ পৰা অহা পানীয়ে অসমক ব্ৰহ্মপুত্ৰক প্লাবিত কৰে। সেইবুলি কৈ আমি হাত ধুব পাৰিম জানো? একেই যুক্তি মই আচৰিত পাইছোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ যি যুক্তি, অসমৰ মুখ্যমন্ত্ৰীয়ে সেই যুক্তি দিছে যে মেঘালয়ৰ পানীয়ে গুৱাহাটী প্লাবিত কৰিছে। আমি প্ৰকৃততে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন আছে আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত কি হ'ব পাৰে কি হ'ব নোৱাৰে এই বিষয়ত এটা সময়ত অসম মন্ত্ৰীসভাত এতিয়া এনেকুৱা সদস্যও আছে যিসকলে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি কাম কৰিছিল। বিধানসভাত বক্তব্য দিয়াও মই শুনিছিলোঁ। আৰু তেখেতসকলে আজিকালি নদী বান্ধৰ পোষকতা কৰে। সেই গতিকে এই গোটেইবিলাক বিষয় বহুত চিন্তা কৰিবলগীয়া, ৰাইজে নিশ্চয় উপলব্ধি কৰিব পাৰিব। মই সেই গতিকে গুৱাহাটীৰ এনেকুৱা বহুত মানে খামখেয়ালি চলি আছে। গুৱাহাটীৰ ৰাইজৰ যিটো দুৰ্যোগ হ'ল, সেই গতিকে এইটো মেঘালয়ৰ পানী বুলি কৈ আমি কেতিয়াও চৰকাৰক ৰেহাই দিব নোৱাৰোঁ। ইয়াৰ কি ব্যৱস্থা লয়, মই যোৱাকালি মুখ্য সচিবলৈও পত্ৰ লিখিছোঁ। এই পত্ৰত মই তেখেতক অনুৰোধ কৰিছোঁ যে গোটেই ডিপাৰ্টমেণ্টবিলাকৰ ভাল এটা কোঅৰ্ডিনেশ্যন হ'ব লাগে, তাৰ কাৰণে তেখেতেও পদক্ষেপ ল'ব। গোটেই কথাবিলাক স্মাৰ্ট চিটিৰ পইচা কি কামত ব্যয় হৈছে সেইটোৱে অলপ মানে আমাৰ বিধানসভাত বিভিন্ন কথা আহিছিল। প্ৰথম তেখেতসকলে বায়' টয়লেট দিছিল, যিবিলাক বোধকৈ ছাকচেছ হোৱা নাই। তাৰপিছত তেওঁলোকে ৱাটাৰ ATM দিছিল, সেইবিলাক বহুতখিনি বন্ধ হৈ গৈছে। মাজতে বোধ কৰোঁ তাৰ পইচা দিয়ে নেকি গুৱাহাটীৰ ভৰলু অঞ্চলত ৰাস্তা বন্ধ কৰি পেলাই ছেটাৰডে ছানডে উইকেণ্ড মনাবলৈ দিয়া হৈছিল। আজিকালি সেইটো নাইকিয়া হ'ল। আৰু কি কৰি আছে আমি নাজানো, কিন্তু স্মাৰ্ট চিটিত ক্ৰাইম ৰেটো বহুত বাঢ়িছে। এতিয়া মই দেখিছোঁ আগতেই ঘোষণা আছিলে স্মাৰ্ট চিটি হোৱাৰ আগত গুৱাহাটীত বোধ কৰোঁ 3-4 হাজাৰ CCTV লগাব। সেইবিলাক এতিয়া স্মাৰ্ট চিটিৰ প্ৰজেক্টলৈ গুচি গৈছে। আৰু কি হৈ আছে গোটেইবিলাক স্পষ্টভাৱে জানিবলৈ হ'লে গুৱাহাটীৰ কিমান পুঁজি ব্যয় হ'ল আৰু কোন বিভাগে কি কাম কৰিলে তাৰ এখন চৰকাৰে শ্বেতপত্ৰ জাৰি কৰিব লাগে, সেইটো ভাল হ'ব। আৰু দ্বিতীয়তে উচ্চ পৰ্যায়ৰ তদন্তও হ'ব লাগে কিছুমান কথাৰ, যিবিলাক সাধাৰণ ৰাইজে এতিয়া বহুত পইচা দিব লাগে বিল্ডিঙৰ পাৰ্মিশ্যনৰ কাৰণে। এতিয়া এই 9 তলাৰ বিল্ডিং এটা কেনেকৈ 22 তলা হ'ল, এইটো বহুতৰে চকু থিয় হৈছে। গতিকে এইটোত কিবা ইলিগেলিটি আহিল নেকি? এই মানে 9 তলাৰ বিল্ডিংটো 22 তলা কেনেকৈ হ'ল? 7 মিটাৰ ৰাস্তা। নিশ্চয় বিল্ডাৰসকলে যেতিয়া তাৰ প্ৰজেক্ট বনায় তেওঁলোকে কনচালটেণ্ট নিয়োগ কৰে। কনচালটেণ্টে গোটেই এফেয়াৰটো কেনেকৈ বঢ়াব পাৰি তাৰ কাৰণে অল অপশ্যনছ তেওঁলোকে চোৱাৰ পিছত নিশ্চয় মেঘমল্লাৰে 7 মিটাৰ ৰাস্তাই পাইছে প্ৰকৃতাৰ্থত। আৰু সেই গতিকে তেওঁলোকে 9টা মহলা তাত ক্লেইম বা গভৰ্ণমেণ্টে অনুমোদন দিছে। কিন্তু এতিয়া
এজন মন্ত্ৰীৰ মানে মালিকাধীন কোম্পানীলৈ এইটো গুচি যোৱাৰ পিছত কেনেকৈ ৰাস্তাটো একেৰাতিৰ ভিতৰতে বুলি ক'ব লাগিব 8.38 মিটাৰ হ'ল আৰু 22 তলা হ'ল এইটো তদন্তৰ বিষয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত